ভাৰতত বৰ্তমান 10ৰ পৰা 14 বছৰ বয়সৰ ভিতৰৰ ল'ৰা ছোৱালীৰ 12%ৰে সাইকিয়াট্ৰিক ডিসঅৰ্ডাৰ হৈ আছে। গোটেই ইণ্ডিয়াৰ টোটেল পপুলেশ্যনৰ 10% মানুহৰ মেণ্টেল হেল্থ বেয়া। আৰু লগতে ভাৰতত প্ৰতিদিনাই 4জন ষ্টুডেণ্টে সুইচাইড কৰি আছে। এই গোটেইখিনিৰ কাৰণে কৰবাত নহয় কৰবাত হ'লেও আমাৰ ইণ্ডিয়ান এডুকেশ্যন সিস্টেম জগৰীয়া হয়। আৰু সেইকাৰণে মই কৈছোঁ যে ইণ্ডিয়ান এডুকেশ্যন সিস্টেমে দুখীয়াক জন্ম দি আছে। আহক টপিকটোক আৰম্ভণিৰ পৰা বুজি লওঁ। 1917 চেডলাৰ কমিশ্যনে ইণ্ডিয়াত এডুকেশ্যন সিস্টেমটোক এটা নতুন ৰূপ দিছিলে। সেই সময়ত ব্ৰিটিছৰ ৰাজত্ব চলি আছিলে আৰু সেই সময়ত ব্ৰিটিছৰ বহুত বেছি ফেক্টৰী আছিল আৰু ফেক্টৰীত কাম কৰাৰ কাৰণে তেওঁলোকক ৱৰ্কাৰ্ছৰ দৰকাৰ আছিলে। এই ৱৰ্কাৰ্ছৰ দৰকাৰ হোৱাৰ কাৰণে তেওঁলোকে এডুকেশ্যন সিস্টেমটোক এনেকৈ ডিজাইন কৰিলে যাতে তাত পঢ়া ল'ৰা ছোৱালীবিলাক ওলাই আহি ভাল এজন ৱৰ্কাৰ হ'ব পাৰে, ভাল এজন জব কৰিব পৰা মানুহ হ'ব লাগে, এজন কৰ্মী হ'ব লাগে। কিন্তু তেওঁলোকে এডুকেশ্যন সিস্টেমটোত এনেকুৱা একো বস্তু ৰখা নাছিল যাৰ ফলত তেওঁলোকৰ মালিক হ'ব পৰা সাহস হওক বা মালিক হোৱাৰ মাইণ্ডছেটটো গ্ৰ' হওক তেনেকুৱা কোনো ধৰণৰ ট্ৰেইনিং তাত দিয়া হোৱা নাছিল। ব্ৰিটিছটো ভাৰত এৰি গুচি গ'ল, কিন্তু এডুকেশ্যন সিস্টেমটো আজিও তেনেকুৱাই একজেক্টলি হৈ থাকিলে। যেনেকৈ ফৰ এক্সাম্পল আজিও ল'ৰা ছোৱালীক 60-70টাৰ বেটছত ৰেডি কৰা হয়, যেনেকৈ ৱৰ্কাৰবিলাকক ৰেডি কৰা হৈছিলে। আজিও আমাৰ এডুকেশ্যন সিস্টেমত কিছুমান ফৰ্মুলা চলে, যেনেকৈ ডোণ্ট টক, বি চাইলেণ্ট, অপেন ইয়ৰ পেজ নম্বৰ 59 এণ্ড ছল্ভ দ্য প্ৰব্লেম। অ'কে, আজিও ল'ৰা ছোৱালীক স্কুলত প্ৰিন্সিপালৰ লগত বা টিচাৰৰ লগত ডাইৰেক্টলি কথা পতাৰ লাইচেঞ্চ দিয়া নহয়। এটা বস্তু আপোনালোকে অবজাৰ্ভ কৰক, যেতিয়া এটা ফেক্টৰীত এজন ৱৰ্কাৰে মালিকে যেনেকৈ কয় যেতিয়া একজেক্টলি ফ'ল' কৰে তেওঁক তেতিয়া কি হয়, বেষ্ট ৱৰ্কাৰ এৱাৰ্ড দিয়া হয়। ইন দ্য ছেম ৱে এখন স্কুলত যদি এটা ষ্টুডেণ্টে একজেক্টলি সেইটো কাম কৰে যিটো টিচাৰে কৰিব কৈ আছে তেতিয়া তেওঁক বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড দিয়া হয়। তো দুয়োটা প্ৰচেছ অলমষ্ট ছেম। কিন্তু চাওক, আজিৰ যুগত যদি আমি ছাকচেছফুল হ'ব লাগে আমি কাৰোবাৰ ইনষ্ট্ৰাকশ্যন A to Z ফ'ল' কৰি থাকিলে ছাকচেছফুল হ'ব নোৱাৰিম। আজিৰ যুগত ছাকচেছফুল হোৱাৰ কাৰণে কেইটামান বস্তু বহুত বেছি দৰকাৰ। মডাৰ্ণ যুগত যদি আপুনি ছাকচেছফুল হ'ব বিচাৰিছে বা আপোনাৰ ল'ৰা ছোৱালীক ছাকচেছফুল বনাব বিচাৰিছে তেতিয়াহ'লে 4টা পইণ্টৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। নম্বৰ 1 পইণ্ট, ক্ৰিয়েটিভিটি। এতিয়া আপুনি অবজাৰ্ভ কৰিব এটা বস্তু, ছাপ'জ এজন টিচাৰে এটা মেথছ শিকাইছে এটা ফৰ্মুলাত, যদি ষ্টুডেণ্টটোৱে একজেক্টলি সেইটো ষ্টেপ বাই ষ্টেপ কপি কৰি পেলাই এক্সামত লিখে তেতিয়াহ'লে ফুল মাৰ্কছ পাব। কিন্তু যদি ষ্টুডেণ্টটোৱে সেই ছেম প্ৰব্লেমটো অকণমান নিজৰ ক্ৰিয়েটিভিটি লগাই অলপ বেলেগ ৱে ছল্ভ কৰিব ট্ৰাই কৰে তেতিয়াহ'লে কিন্তু ষ্টুডেণ্টজনে মাৰ্কছ নাপায়। টিচাৰজনে তেওঁক এটা ইনষ্ট্ৰাকশ্যন ক'ব যে তুমি তোমাৰ মতে কৰিব নোৱাৰিবা, তুমি মই শিকোৱাৰ ধৰণে কৰিব লাগিব। আল্টিমেটলি কি হ'ল, ষ্টুডেণ্টজনৰ ক্ৰিয়েটিভিটিক আমি তাত মাৰি পেলালোঁ। কিয় বুজিব চেষ্টা নকৰে মানুহবিলাকে যে আমি ল'ৰা ছোৱালীৰ ক্ৰিয়েটিভিটিটোক আগবাঢ়িব দিব লাগিব। কি ঠিক সেইজন ষ্টুডেণ্টে চাগে পিছলৈ গৈ এজন ৰামানুজন হ'লহেঁতেন। কিয় নাই, আমি একজেক্টলি যিটো ৱেট কৰিব লাগিব সেইটো ৱেট ফ'ল' কৰিলেহে হ'ব, নহ'লে নিজৰ যদি ব্ৰেইন লগাব যায় তেতিয়াহ'লে মাৰ্কছ নাপায়। তো ফাৰ্ষ্ট থাকিল ক্ৰিয়েটিভিটি। ছেকেণ্ড পইণ্ট যিটো বহুত বেছি ইম্পৰ্টেণ্ট, ডেটছ কল এ কমিউনিকেশ্যন স্কিল। হোৱাট ইজ কমিউনিকেশ্যন স্কিল? এজনে আনজনৰ লগত যিটো কথা পতা ধৰণ সেইটোক কয় কমিউনিকেশ্যন স্কিল। এতিয়া মানুহে কথা পাতিব কেতিয়া শিকে? মানুহে জন্মৰ পৰা আল্টিমেটলি 4 বছৰ বয়সলৈকে কথা পাতিব পূৰা শিকি যায়। 4 বছৰৰ পৰা 15 বছৰ পৰ্যন্ত তেওঁলোকে এইটো বস্তু শিকে যে কাৰ লগত কেনেকৈ কি সুৰত কথা পাতিব লাগে। এটা বাচ্চাই নাজানে কাৰ লগত কেনেকুৱা কি সুৰত কথা পাতিব লাগে, কিন্তু 4 বছৰৰ পৰা 15 বছৰ বয়সত সেইখিনি সময়ত তেওঁলোকে শিকি লয় যে কাৰ লগত কেনেকৈ কি সুৰত কথা পাতিব লাগে। কিন্তু আপুনি এটা বস্তু লক্ষ্য কৰিছেনে, 4 বছৰৰ পৰা 15 বছৰ বয়সত তেওঁলোকে ক'ত থাকে? স্কুলত থাকে। আৰু স্কুলত না তেওঁলোকৰ এজন ফ্ৰেণ্ডৰ লগত কথা পতাৰ পাৰ্মিশ্যন আছে। কিবা কাৰণত যদি কোনোবা এজন ষ্টুডেণ্টে বেলেগ এটা ছেকশ্যনত গৈ কাৰোবাৰ লগত কথা পাতে তেতিয়াহ'লে তেওঁক পানিছমেণ্ট দিয়া হয়। আৰু লগতে এজন ষ্টুডেণ্টৰ কেতিয়াও সাহস নাথাকে যে তেওঁ টিচাৰৰ লগত, তেওঁ প্ৰিন্সিপালৰ লগত ফেচ টু ফেচ কিবা এটা কথা পাতিব।
আজিও স্কুল কলেজত প্ৰিন্সিপালৰ লগত কথা পতাটো এলাউ নকৰে বা এলাউ কৰিলেও এটা এনেকুৱা এনভাইৰনমেণ্ট প্ৰিন্সিপালজনে বনাই লয় বা টিচাৰবিলাকে বনাই লয় যে কথা পাতিব যাওঁতে তেওঁলোকে ভয় খাই যায় আজিও এই প্ৰব্লেমটো হৈ আছে মই এই বয়সতো আজিও যদি এজন প্ৰিন্সিপালৰ লগত কথা পাতিব লাগে কোনোবা এখন স্কুলৰ বা কলেজৰ তেতিয়াহ'লে মোৰ ভয় লাগে চিৰিয়াছলি ভয় লাগে কিন্তু আপুনি কোনোবা এটা কোম্পানীৰ মালিকৰ লগত কথা পাতিব দিয়ক এজন ডাঙৰ মানুহৰ কথা পাতিব দিয়ক আই এম ফিল ফ্ৰী টু আস্ক কিন্তু প্ৰিন্সিপালৰ লগত আজিও ভয় লাগে কিয় ৰিজনটো হ'ল যে আমি স্কুলত পঢ়ি থাকোঁতে আমাক এনেকুৱা এটা মাইণ্ডছেট বনাই দিছে যে প্ৰিন্সিপালৰ লগত কথা পাতোঁতে বিৰাট সাৱধান আমাক এনেকুৱা এটা ইমেজ দেখাইছিল যে প্ৰিন্সিপাল এজন মানুহ নহয় তেওঁ এটা বাঘ সিংহ হয় তো এই যিটো চিটুৱেশ্যন ন এইটো আমি মানে গুচাব লাগিব যদি এজন ষ্টুডেণ্টে কলেজত পঢ়া দিনতে স্কুলত পঢ়া দিনতে প্ৰিন্সিপাল লগত ফ্ৰী হৈ কথা পাতিব সাহস পাই যায় ন যদি তেওঁলোকে মনৰ কথাটো একজেক্টলি কৈ দিব পাৰে ন তেতিয়াহ'লে সেইজন মানুহে কলেজৰ পৰা ওলাই অহাৰ পাছত যিকোনো ধৰণৰ কাম কৰিব পাৰিব যিকোনো ধৰণৰ ইণ্টাৰভিউ ফেচ কৰিব পাৰিব আজি ইণ্টাৰভিউ ফেচ কৰিব কিয় ভয় লাগে একজেক্টলি সেম ৰিজন কাৰণ আমি তাত ভয় খাই আহিছোঁ আমি স্কুল কলেজত ভাইভা হয় আপোনালোকে জানে চাগে ভাইভাত প্ৰিন্সিপালজনে বা যিজন মানে আহে ভাইভা ল'বৰ কাৰণে এক্সটাৰ্নেলজনে তেওঁ এনেকুৱা ধৰণৰ ইমেজ এটা বনাই পেলাই কুৱেশ্যন সোধে যে মানুহে ভয় খাব বাধ্য যদি তাত তেওঁলোকক অলপমান ফ্ৰী কৰাই দিয়া হয় ন সেই সাহসটো দিয়া হয় তেতিয়াহ'লে যেতিয়া তেওঁলোকে ইণ্টাৰভিউ দিব যাব তেওঁলোকে কেতিয়াও ভয় নকৰে থাৰ্ড যিটো মোৰ লাগে কমিউনিকেশ্যন স্কিলৰ এটা পাৰ্ট দিছ ইজ কল্ড পিপল স্কিল হৈছে যে আপুনি আপোনাৰ ফেমিলি মেম্বাৰ আপুনি আপোনাৰ ৰিলেটিভছ আপুনি আপোনাৰ ঘৰৰ কম বয়সৰ মানুহ আপুনি ডাঙৰ বয়সৰ মানুহ ককা আইতা বা এজন মানুহ যদি খঙত আছে এজন মানুহ যদি ফূৰ্তিত আছে আপুনি কাৰ লগত কেনেকৈ কথা পাতিব আপুনি কেনেকৈ মানুহক মৰম দিব সেই বস্তুটোৰ বিষয়ে আমি পিপল স্কিলৰ আণ্ডাৰত শিকোঁ কিন্তু আজিৰ ল'ৰা ছোৱালীয়ে পিপল স্কিল শিকিব পৰা নাই কিয় জানেনে তাৰ এটাই কাৰণ পিপল স্কিল শিকিব যেতিয়া এজন ল'ৰা ছোৱালীয়ে ডিফাৰেণ্ট এজৰ মানুহৰ লগত লগ লাগিব কিন্তু আজিৰ ল'ৰা ছোৱালীয়েতো স্কুল কলেজ টিউশ্যনৰ বাহিৰে বেলেগ একো দেখাই নাপায় আগৰ দিনত এনেকুৱা হৈছিলে যে আমাৰ যেতিয়া ঘৰত কাৰোবাৰ কাজিন চিষ্টাৰ বা মামা খুৰা খুৰী কাৰোবাৰ যদি বিয়া বাৰু হৈছিলে ন আমাৰ গোটেই ফেমিলি একেলগে গৈছিলোঁ 3-4 দিন স্কুল খতি কৰি গৈছিলোঁ তাত আমি দেখিছিলোঁ যে ককাই কেনেকৈ কথা পাতে আইতাই কেনেকৈ কথা পাতে মায়ে কেনেকৈ ককাই তাক ৰেচপেক্ট দিয়ে দেউতাই কেনেকৈ ককাই তাক ৰেচপেক্ট দিয়ে সৰু বাচ্চা এটাক কেনেকৈ মনাব লাগে কাৰোবাৰ যদি খং উঠে তেওঁ কেনেকৈ কনভিনচিং ৱেত কথা পাতিব লাগে এইবোৰ বস্তু আমি দেখিছিলোঁ কাৰণ দেখিতো শিকিব পাৰি কিন্তু আজিৰ পেৰেণ্টছবিলাকে কিন্তু আজিৰ দিনত স্কুলৰ এটেণ্ডেঞ্চক লৈ স্কুলবিলাক ইমান বেছি চিৰিয়াছ হৈ গৈছে যে আজিৰ পেৰেণ্টছে আকৌ ল'ৰা ছোৱালীক 3-4 দিনৰ কাৰণে ঘৰৰ বাহিৰত ক'ৰবাত লৈ গৈ ক্ষতি কৰিব নোৱাৰে তো তেওঁলোকে সেইকাৰণে যিখন বিয়া বা যিটো ফেমিলি গেট টুগেডাৰত তেওঁলোকে 3-4 দিন সময় দিব লাগিছিল তাত মাত্ৰ 3-4 ঘণ্টা সময় দি পেলাই কামটো সমাপ্ত কৰি থৈ দিয়ে আৰু 3-4 ঘণ্টাত এজন ষ্টুডেণ্টে কেতিয়াও পিপল স্কিল শিকিব নোৱাৰে মাই ডিয়াৰ ফ্ৰেণ্ড লাষ্ট আৰু 4th নম্বৰ পইণ্ট যিটো মোৰ লাগে যে বহুত বেছি ইম্পৰ্টেণ্ট সেইটো হৈছে যে ফাইণ্ড ইয়ৰ পেশ্যনছ এণ্ড ফ'ল' ইট মানুহে নিজৰ পেশ্যনটোকে ফ'ল' কৰিব লাগে যিমান সোনকালে নিজৰ পেশ্যনটোক ফ'ল' কৰিব জানিব বা নিজৰ পেশ্যনটোত কাম কৰিব পাৰিব তেওঁলোকে সিমান সোনকালে সফল হ'ব পাৰিব কিন্তু পেশ্যন যদি ফাইণ্ড আউট কৰিব লাগে তেতিয়াহ'লে মানুহজনে ডিফাৰেণ্ট জাগাত যাব পাৰিব লাগিব ডিফাৰেণ্ট এক্টিভিটি কৰিব পাৰিব লাগিব তেতিয়াহে তেওঁলোকে আইডেণ্টিফাই কৰিব পাৰিব যে তেওঁলোকে কেনেকৈ নিজৰ পেশ্যনটো ফাইণ্ড আউট কৰিব পাৰিব বা কোনটো তেওঁলোকৰ পেশ্যন হ'ব পাৰে কিন্তু যিহেতু আমাৰ বৰ্তমান যিটো স্কুলৰ শিডিউল সেইটো বহুত বেছি টাইট হয় 9 to 5 আপুনি কলেজত থাকিব লাগিল দেন টিউশ্যনছ দেন হোমৱৰ্ক দেন প্ৰজেক্ট দেন ব্লা বহুত ধৰণৰ এক্টিভিটিছ থাকে এই গোটেইবিলাক এক্টিভিটি কৰি ষ্টুডেণ্টবিলাকে নিজে যিটো ভাল পোৱা কাম সেইটো কৰিবৰ কাৰণে চান্সে নাপায় আজিৰ ষ্টুডেণ্টে নিজৰ ফেভাৰেট স্পৰ্টছটো খেলাটো দূৰৰে কথা নিজৰ ফেভাৰেট স্পৰ্টটো চাবও সময় নাপায় ৰিজনটো হৈছে যে আমাৰ স্কুলৰ যিটো টাইট স্কেডিউল ৰাইট তো সেই শিডিউলৰ পৰা ওলাই পেলাই ডিফাৰেণ্ট এক্টিভিটি কৰি আমি আমাৰ পেশ্যনটো ফাইণ্ড আউট কৰিব লাগিব তো মাই ডিয়াৰ ফ্ৰেণ্ডছ যদি আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ ভাইটি ভণ্টি বা আপুনি নিজেও যদি স্কুলত বা কলেজত আছে তেতিয়াহ'লে আপুনি তাৰ পৰা অকণমান এক্সট্ৰা টাইম কিবা এটা বাহানা কৰি হ'লেও ওলাই ডিফাৰেণ্ট এক্টিভিটি অকণমান টাইম দিয়ক যাতে আপুনিও আপোনাৰ পেশ্যনটো ফাইণ্ড আউট কৰিব পাৰে আৰু যদি এবাৰ আপুনি পেশ্যনটো ফাইণ্ড আউট কৰি লয় তেতিয়াহ'লে পেশ্যনটোত আপুনি কাম কৰা সময়টো বঢ়াই দিয়ক অথবা যদি আপুনি অকল স্কুলৰ নলেজত ব্যস্ত হৈ থাকে তেতিয়াহ'লে আপুনি জব মেণ্টেলিটিৰ মানুহে হ'ব বিজনেছ কৰিব মেণ্টেলিটি কেতিয়াও নহয় মালিক মেণ্টেলিটিৰ কেতিয়াও নহয় আৰু যদি আপুনি মালিক হ'ব নোৱাৰে তেতিয়াহ'লে দেশৰ ইকনমিক গ্ৰ' কোনে কৰিব আমাৰ যদি আজিৰ ইউথেহে যদি দায়িত্ব লয় আমাৰ ইউথ যদি সোনকালে মিলেনিয়াৰ হয় ৰিচ হয় তেতিয়াহ'লে দেশৰ ইকনমিক গ্ৰ' হ'ব আৰু তেতিয়াহে আমি প্ৰাউড ফিল কৰিব পাৰিম আমি আমাৰ দেশখনক লৈ
মই সেইকাৰণে ওলাই আহিছোঁ মোৰ এটাই মোটিভ আছে যাতে মই পৃথিৱী এৰাৰ আগতে মই ইণ্ডিয়াক 10,000 মিলিয়নিয়াৰ দি যাব পাৰোঁ তেতিয়া দেশৰ ইকনমি বহুত বেছি গ্ৰ' হ'ব আপুনিও যদি মোৰ এই মিছনটোত অংশীদাৰী হ'ব খোজে তেতিয়াহ'লে বেলেগ একো কৰিব নালাগে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব য়েছ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিটো বেল আইকন আছে টেংকৈ বজাই দিব